নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল কাজু ইলেক্ট্ৰনিক সলিউশ্যনৰ আন এটি ভিডিঅ'লৈ। তো আজি আমাৰ ইয়াতে আছে এডাল SMD লেভেলৰ চল্ডাৰিং আইৰণ। এইটো আপোনালোকে চাব পাৰে, টিপটো খুবেই সৰু। তো ইয়াতে এটা ফিউচাৰ দিছোঁ আমি, এইটো LED, সৰু LED লাইট। এইটো বাটন দি দিছোঁ এটা, এইটো ইয়াতে এনেকৈ পুছ কৰিলে এইটো মানে গ্ল' হ'ব। তো এইটো আপোনালোকে চাব পাৰে, এইটো এটা ডিব্বাত আমি এনেকৈ বনাই লৈছোঁ। এইডাল হৈছে আমাৰ এক্সট্ৰা কৰিব পাৰি, এইডাল আমাৰ LED ইয়াতে মানে লগাই দিছোঁ এনেদৰে আপোনালোকে চাব পাৰে। তাৰপাছত ইয়াৰে সকলো পিনে আমি গ্লু ষ্টিক খোৱাই দিছোঁ। তাৰপাছত এইটো হৈছে আমাৰ বেটাৰী, অৰ্থাৎ এইটো আপোনালোকে এনেকৈ থ'ব পাৰে আৰু এইটো এনেকৈ, এইটো ষ্টেণ্ড হৈ গ'ল আমাৰ চল্ডাৰিং আইৰণৰ এনেকৈ। তো এইটো হৈছে আমাৰ 1.5 এম্পিয়াৰৰ 12 ভোল্টৰ বেটাৰী। তো এইটো বেটাৰীত আমি ইয়াৰ পিনটো লগাই দিছোঁ, আপোনালোকে চাব পাৰে। এইটো হৈছে চাৰ্জিঙৰ বাবে গ্ল' কৰিব লগা LED। ইয়াতে আমাৰ এনেকুৱা কানেক্টৰৰ সৈতে এইটো 12 ভোল্টৰ এডাপ্টাৰ হয়, 2.5 এম্পিয়াৰৰ এডাপ্টাৰ হয়। তো এইটো এডাপ্টাৰ লৈ লৈছোঁ আৰু ইয়াতে পজিটিভ নিগেটিভটো চাই পেলাই ইয়াতে আমি এনেকৈ কানেকশ্যন কৰি লৈছোঁ। এইটো পিনটো থাকিব দিছোঁ কাৰণ এইটো আমাক পিছলৈকে দৰকাৰ হ'ব পাৰে। তো এতিয়া আমি এইটো ইয়াতে এনেকৈ লগাই দিলেই হ'ল। লগাই পেলাই এডাপ্টাৰটো আমি বৰ্ডত প্লাগ ইন কৰিলে এইটো গ্ল' হৈ যাব, মানে এইটো LEDটো গ্ল' হ'ব আৰু এইটো চাৰ্জিংটো ষ্টাৰ্ট হ'ব। তো আপোনাৰ ভিতৰৰ ফালে যদি চাব বিচাৰে, এইটো ইয়াতে এটা চুইচ দি দিছোঁ যাতে এইটো আমি মাইক্ৰ' চল্ডাৰিং আইৰণটো ইয়াতে লগালেই আমাৰ চল্ডাৰিংটো ষ্টাৰ্ট হয়। তো এইটো আপোনালোকে চাব পাৰে, ইয়াতে আমি এইটো লগাই দিছোঁ। এইটো আপোনালোকে চাৰ্জ দি পেলাইও ব্যৱহাৰ কৰিব পাৰে আৰু চাৰ্জ নিদিয়াকৈ লাইন গ'লেও আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ কানেকশ্যনসমূহ অতি সহজ। ইয়াৰ নিগেটিভটো আমি কমন কৰি লৈছোঁ, লোৱাৰ পাছত ইয়াতে ডায়োড এটা লগাই পেলাই আৰু এটা 1 কিলো ওহমৰ ৰেজিষ্টেঞ্চৰ সহায়ত LEDটো গ্ল' কৰিবৰ বাবে কানেকশ্যন দি দিছোঁ যাতে চাৰ্জ দিলে ই গ্ল' হৈ যায়। তাৰপিছত এই চুইচটোৰ সহায়ত আমি এইটো চল্ডাৰিং আইৰণটো গৰম কৰিম। এই চুইচটো আপোনালোকে চাব পাৰে, অন কৰি দিছোঁ। অন কৰি দিয়াৰ পিছত এইটো আপোনালোকে চাব পাৰে, ইয়াতে এটা LED গ্ল' হৈছে। তো এইটো আমাৰ ধুনীয়াকৈ এনেকৈ মানে য'ত আমি চল্ডাৰিং কৰিম তাতে এইটো পোহৰ দিব আৰু তাৰ সহায়ত আমি সহজতে চল্ডাৰিং কৰিব পাৰিম। তাৰপিছত এইটো আমাৰ চুইচটো এনেকৈ দি পেলাই আমি এইটো অফ কৰি থৈ দিম। তাৰপাছত অকণমান সময় ৱেইট কৰিম। ৱেইট কৰাৰ পিছত এইটো অৰ্থাৎ ইয়াতে কাৰেণ্টটো আহি গৈছে আৰু এইটো আমাৰ চাৰ্জ হৈ আছে। তো পোহৰো খুব ভাল হয়। তো এইটো আপোনালোকে চাব, এইবাৰ আমি লাইটটো নুমাই দিম। নুমাই দিয়াৰ পাছতো ইয়াৰে পোহৰটো আপোনালোকে চাব পাৰে, এনেকুৱা ধৰণৰ পোহৰ হয়। চল্ডাৰিং কৰিব পাৰে। এই আপোনালোকে এনেকৈ চল্ডাৰিং আইৰণটো বনাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এনেকৈ সহজতে ঘৰতে বনাই ল'ব পাৰে। লাইন গ'লেও এইটো চলি থাকিব, ৰানিং হৈ থাকিব। তো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ।